আজি ময়ো থেৰাপি ল'বলগীয়া অৱস্থা হৈ গ'ল। হঠাতে মোৰ ভৰিকেইটা এনেকৈ বিষ হ'ল যে মই থেৰাপি নলৈ নোৱাৰিলোঁ থাকিব। হেল্ল' এভৰিৱান, শুভ সন্ধিয়া। আজি একদম সন্ধিয়া সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। এতিয়া বনাই আছোঁ পিঠা, মানে বহুতে বেলেগে ধূপ পিঠা কয়, মালপোৱা কয়, আমি পিছে মালপোৱা বুলি কওঁ, বৰপিঠা বুলিও কয়, আমি মালপোৱা বুলি কওঁ। আৰু মালপোৱা বনাই আছোঁ। আলহী আছেহি বৰ্তমান, মানে সুমন বাহঁতৰ ৰুমত আৰু। তাৰপাছতে এয়া পিঠাকেইটা বনাই লওঁ পটাপট। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া সন্ধিয়া সময়ৰ পৰা আৰম্ভ কৰিছোঁ আৰু সুমন বাহঁতৰ ঘৰৰ আলহী কেতিয়া চাহ খাবলৈ মাতিছোঁ। মায়ে ঘৰ সাৰি আছে, পিঠা পুৰি আছোঁ আৰু এইকেইটা হৈছে আলহী দেখাইছোঁ। বুধু হাই, ভালকে কোৱা, বসন্ত মাত দিয়া, বসন্ত মাত দিয়া আকৌ। এইফালে মুনু, এইফালে একদম ফ্ৰেছ পিঠা বনাই খুৱাইছে দেই দাদক। ভাল হৈছে নাই? ভাল হৈছে। ইয়াকতো কি হ'ব? ইয়াৰ কৈ দেখোন হ'ব ফুলফুলি ইয়া হৈ গ'ল আৰু। কাইলৈ দেহাক পিটিব মাকে, স্কুল খুলিলে যে। চেহেৰা চাই পিনি একদম একো নক'ব দেই, ইগন'ৰ কৰিব আৰু। ৰূপটো একদম বেয়া হৈ আছে। আলহী আহিছিলে, মানে সন্ধিয়াতে আলহী আহিলে। মাৰ খুৰী এখত আহিছিলে, মানে আমাৰ খুৰী আইতা হ'ব আৰু। খুৰী আইতা এনেকৈ আৰু খুৰী আইতাৰ ছোৱালী, ল'ৰা, নাতিনীয়েক আহিছিলে। পিছে মই সেইখিনি ভিডিঅ' কৰাই নহ'লে। আৰু আমাৰ ঘৰত আলহী আছে গম পায়। আলহী এতিয়া ভাত পানী বনাই ধুনীয়াকৈ আজৰি হ'লোঁ। এতিয়া প্ৰায় 10:30 হৈ গৈছে, ভাত খোৱাই নাই। ব'লকচোন আমাৰ আলহী কি কৰি আছে চাওঁগৈ। আজি আমাৰ আকৌ পিকনিক হয় নহয়? দেহা স্পেচিয়েল দেই, তাক দেখাই দিয়ক। সি কাইলৈ আজি মাংস খায়, কাইলৈ ফুল বচিব তাৰ গাত মাকে। স্কুল খতি কৰি দেখা ভিডিঅ'তে কৈ দিয়া আকৌ, ভিনদেউ বেছি নিপিটিব। ল'ৰাটো বেছিকৈ নিপিটিব। বছৰেকৰ মূৰত আহিবই মোমায়েকৰ ঘৰখনলৈ, দুদিন থাকিব নহয় দেখা। ক'ত পিটিব এনে কেলে এনে কয় দেখা কি কৰি থাকা দেই। এতিয়া মাংস ফ্ৰাই কৰি আমাৰ ৰাইজসকলে পুৰা কেৰম খেলিছে, ভাত পানী খাব নাই। আজি হ'ল নেক্সট দিনা আমি আহিলোঁ মাহীহঁতৰ ঘৰলৈ। আৰু এইফালে মই ভৰিত লৈ আছোঁ থেৰাপি, আৰু মোৰ ভৰিটো ইগন'ৰ কৰিব, কিবা কিবি এইবিলাক উঠিছে আৰু ইমানেই ভৰি বিষ হৈছে। সেইকাৰণে আইতাৰ যিহেতু কঁকাল বিষৰ থেৰাপিৰ যিটো মেচিন আছিলে, সেইটোৱে মামীয়ে ক'লে দি দিওঁ দে। আৰু ইয়াত দেখিছেনে একদম কেনেকৈ ভৰিটো লৰাই দিছে। মই প্ৰথমতে ভয় খাই গৈছিলোঁ, তাৰপিছত এয়া লৈ আছোঁ। আৰু এইফালে আমি সকলোৱে বহি পূৰা লেকচাৰ মাৰিছোঁ ৰ'দত বহি নাৰিকল খাইছে, এনেকৈ আৰু সময়টো অতিবাহিত কৰিছোঁ। আৰু এয়া মাহীহঁতৰ ঘৰৰ পৰা আহি পাই ভাতকেইটা পটাপট বনাই লওঁ। আজি একদম ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে বনাম। আপোনালোকৰ লগতো ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমতে ঔটেঙাখিনি বইল কৰি লৈছোঁ। ঔটেঙাখিনি বইল হয় মানে মই এই মাছৰ মূৰকেইটা দি পিনি বনাম এয়া লাই শাক। আৰু এই শাকখিনি মাহঁতৰ ঘৰৰ পৰা দি পঠিয়াইছিলে, বহুত দিন হ'ল, কিন্তু ভিডিঅ'টো ৰেকৰ্ডিং কৰা বহুত দিন হ'ল, আজিহে দিছোঁ আপোনালোকৰ মাজলৈ। এই লাই শাকখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি কাটি মেলি লৈছোঁ। আৰু কুটুৰাখিনি মায়ে ধুনীয়াকৈ চাফ চিকুণ কৰিলে। এয়া কুটুৰাখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু কুটুৰাখিনি মই বইল কৰা নাই, এনেকৈ বনাম, মানে কেঁচাকৈ ভাজি ল'ম প্ৰথমতে। আৰু এইফালে মাছখিনি নিমখ হালধি লগাই পিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে মাছখিনি হাফ ফ্ৰাই কৰিম, ফুল ফ্ৰাই নকৰোঁ, নহ'লে মাছত যিটো ঔটেঙাৰ টেষ্টটো সেই টেষ্টটো নোসোমাব, সেইকাৰণে হাফ ফ্ৰাই কৰিছোঁ। আৰু এইফালে চব্জিকণ বনাই লওঁ বোলো। চব্জিকণত মই তেল মাৰিছোঁ ৰচুন দি, আৰু এনেকৈ কোনে কোনে ভাল পায় ৰচুন দি মাছৰ মূৰকেইটা ভাজি, লাই শাকৰ ভাজি হৈ গ'ল। আৰু এতিয়া বনাম দাইলত তেল মাৰিছোঁ মেথিগুটি দি। যিহেতু টেঙা দাইল বনাম, টেঙা দাইলত মেথিগুটিটো বহুত বেছি ভাল লাগে দিলে। আৰু এইফালে কুটুৰা শাকখিনি মই এনেকৈ ভাজি লৈছোঁ, বইল কৰা নাই। ঔটেঙাখিনি ধুনীয়াকৈ বইল হোৱাৰ পিছত মই এয়া হাতেৰে অলপমান মানে তাৰ ৰসটো উলিয়াই দিলোঁ। আৰু ইয়াতে নিমখ হালধি দি ধুনীয়াকৈ ভাজি আছোঁ। এইখিনি ভাজি থাকিম অলপ সময়, যেতিয়ালৈকে ইয়াৰ পৰা তাৰ যিটো পানী মানে সিজি নাযায় আৰু তেতিয়ালৈকে মই ভাজি যেতিয়ালৈকে তাৰ পানীটো শেষ নহয় তেতিয়ালৈকে ভাজি থাকিম। আৰু আপোনালোকে নাভাবিব যে মই আপোনালোকক কিবা শিকাইছোঁ বা কিবা, মই যেনেকৈ বনাওঁ জাষ্ট তেনেকৈ আপোনালোকক দেখাইছোঁ। আৰু এইফালে ঔটেঙাখিনি ধুনীয়াকৈ বইল হোৱাৰ পিছত খচি ল'লোঁ। খচি লোৱাৰ পিছত ঔটেঙাখিনি ইয়াতে ঢালি দিছোঁ। আৰু আপোনালোকে আন্দাজমতে পানী দি দিব পাৰে, ময়ো দিব লাগিব পানী অলপমান। আৰু ঔটেঙাটো মই সৰহকৈ দিলে ভাল পাওঁ, সেইকাৰণে মই ইয়াতে ঔটেঙা পূৰা ডাঙৰ চাই এটা দিছোঁ, তেতিয়াহে ধুনীয়াকৈ টেঙাটো হ'ব, নে কি কয়। আৰু ধুনীয়াকৈ মাছখিনি দিবৰ সময় হৈ গ'লে মাছকেইপিচ দি দিওঁ। আৰু যিহেতু আপোনালোকক কৈছিলোঁ মাছটো হাফ ফ্ৰাই কৰিছোঁ, কিন্তু মোৰ ঘৰৰ মায়ে মাছটো ফ্ৰাই নকৰাকৈ ডাইৰেক্ট দিয়ে। আৰু এইফালে আমাৰ আজি দুপৰীয়া ভাত সাজ ধুনীয়াকৈ ৰেডি হ'ল, লাই শাকৰ লগত মাছৰ মূৰৰ ভাজি
আৰু লগতে খুতৰা শাক, ঔটেঙাৰ মাছৰ জোল আৰু এইফালে ঘৰতে বনোৱা জলফাইৰ মিঠা আচাৰ। আপোনালোকৰ দেখি ভাত সাজ কেনেকুৱা লাগিছে আৰু খাওঁ খাওঁ লাগিছে নি জনাবচোন। আৰু অলপ সময়ৰ পিছতে সন্ধিয়া লাগিলে নে কি কয় দুপৰীয়া হৈ যায়হে, যিহেতু ঠাণ্ডা দিনত সোনকালে বেলি পৰে। আৰু এই সন্ধিয়া সময়ত একাপ চাহ লৈ আহিছোঁ। মাহঁতে আজি চাহ নাখায় বোলে, সেইকাৰণে মই ৰুমতে লৈ আহিছোঁ আৰু মই মোৰ নিজৰ কাম কৰিম। মানে গম পাইছে চাগে মই কাপোৰ এযোৰ বনাই আছোঁ, হাত চিলাই কৰি আছোঁ। সেয়াই কাপোৰযোৰ কৰি মেলি আজৰি হ'ব লাগে সোনকালে, যেতিয়াই পাৰোঁ থাপ মাৰি কৰা হয়। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। জাষ্ট এনেকৈ এনেই আৰু দিনটোনো কি কৰিলোঁ কি নাই কৰা তাৰ ওপৰতে এটা ভিডিঅ' বনালোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। লাভ ইউ।